নমস্কাৰ, মই মেকআপ আৰ্টিষ্ট ৰজিয়ে মোৰ মেকআপৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ গ্ৰুম সাইড ৰিসেপশ্যনত মেকআপ কৰিবলৈ। কইনাগৰাকীক মই আগদিনাখনি কইনা ঘৰত মেকআপ কৰিছিলোঁ আৰু আজি হ'ল দৰা ঘৰৰ ৰিসেপশ্যন, গতিকে কইনাগৰাকীক আজি দৰা ঘৰত মেকআপ কৰিব লাগিব। আৰু আহকচোন আপোনালোকক মই লৈ যাম ভিতৰলৈ। এইফালে দুগৰাকী আহি আমাক ভিতৰলৈ আগবঢ়াই লৈ গৈছে। ইয়াত যিহেতু নিয়ম কেইটামান আছে আৰু নিয়ম কেইটা হোৱাৰ পিছতহে কইনা আহিব পাৰিব। আৰু এয়া দেখা পাইছে নহয়, কইনা বিচৰা ধৰণে মই ফুল লৈ আনিছোঁ। কইনাই ৰঙা আৰু বগা ল'ম বুলি কৈছিলে আৰু আগদিনাখনি কইনা ঘৰৰ মেকআপত কইনাই বিচাৰিছিলে বগা আৰু গুলপীয়া, আৰু কইনা ডিমাণ্ড মতে মই ফুলসমূহ আনিলোঁ। আৰু এয়া কইনা আহি পালেহি আৰু এতিয়া মেকআপটো ষ্টাৰ্ট কৰিম। যিহেতু আজি কাপোৰযোৰ ৰেডত আছে, ৰেড আৰু গল্ডেনত আছে, গতিকে মই আই মেকআপটো গল্ডেনত দিম। ফাউণ্ডেশ্যনৰ লগত মই একুৱাগ্ৰী প্ৰাইমাৰটো মিক্স কৰি লৈছোঁ আৰু এনেদৰে মিক্স কৰি ল'লে মেকআপটো লং লাষ্টিং হয়। আৰু মই ইয়াত দুটা ফাউণ্ডেশ্যন ব্যৱহাৰ কৰিছোঁ, এটা হ'ল ফেয়াৰ টোনত আৰু এটা হ'ল মিডিয়াম টোনত। দুটা ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ ব্ৰাছৰ সহায়ত ব্লেণ্ডিং কৰিম। আৰু ব্ৰাছটো আমি ধুনীয়াকৈ ডেপ সহায়ত ব্লেণ্ডিং কৰিব লাগিব। এতিয়া খুব বেছি স্মুথিং হয় ব্লেণ্ডিংটো, আৰু ব্লেণ্ডিংটো বহুত সোনকালে হৈ যায়। এয়া দেখা পাইছে নহয়, অলমষ্ট বেছটো ডানেই হৈ গৈছে। আৰু মই কনচিলাৰটো ধুনীয়াকৈ লগাই ল'লোঁ হাইলাইটিং এৰিয়াত। আৰু আপোনালোকে একেবাৰে শেষত জনাবলৈ নাপাহৰিব মেকআপটো কেনেকুৱা পালে, আৰু আগদিনাখনি কইনা লুকছটো কেনেকুৱা লাগিল আৰু নেক্সট ডে ৰিসেপশ্যন লুকছটো কেনেকুৱা লাগিলে জনাব। আৰু দুটা লুক অকণমান ডিফাৰেণ্ট কৰিছোঁ কাৰণ কাপোৰকেইযোৰ ডিফাৰেণ্ট আছিলে। আগৰযোৰত পিংক কালাৰত হোৱাইট আছিলে, গতিকে আই মেকআপটো হোৱাইটত কৰিছিলোঁ, আৰু এতিয়া ৰেডত গল্ডেন আছে, গতিকে আই মেকআপটো গল্ডেনত কৰিলোঁ। আৰু এয়া আহিলে এটা পাৰ্টি মেকআপ। মোৰ পাৰ্টি মেকআপটো একেবাৰে শেষত ভিডিঅ' ল'বলৈ থাকি গ'ল। খৰধৰ হ'ল, মই কামখিনি ফিনিছ কৰাৰ পিছতে গুচি গ'লোঁ আৰু পাৰ্টি মেকআপৰ ভিডিঅ'টো থাকি গ'ল। কইনা আকৌ মাজতে গৈছিলে আশীৰ্বাদ ল'বলৈ, আৰু তাইক দেখা পাইছে নহয় কপালত গোটেই ফুট দি দিলে। তাই ভাবিছে এতিয়া কি হ'ব, কপালত ফুট দি দিলে, মেকআপটো কৰি থোৱা আছিলে। মই একো চিন্তা নকৰিবলৈ ক'লোঁ আৰু ধুনীয়াকৈ ফুটটো ৰিমুভ কৰি আকৌ ফাউণ্ডেশ্যন লগাই পাউডাৰ দি ছেট কৰি দিলোঁ। তাৰপিছতে ফুলসমূহ মাৰি দিলোঁ আৰু এতিয়া শাড়ীখন ধুনীয়াকৈ পিন্ধাই দিলোঁ। আৰু তাই শাড়ীখনত হেভি ৱৰ্ক কৰা আছিলে, আৰু ধুনীয়াকৈ মই পিং চিং লগাই ফিটিং কৰি দিলোঁ। তাৰপিছতে সেন্দুৰটো ধুনীয়াকৈ দি দিলোঁ। কইনাগৰাকীৰ লগত 2 দিনাই কাম কৰি যথেষ্ট ভাল লাগিলে। কইনাই শেষত ক'লে আকৌ লগ পাম দেই, নিশ্চয়কৈ লগ পাম, যিহেতু ঘৰো বেছি দূৰত নহয় আৰু তাই ওচৰলৈকে বিয়া হৈছে। আৰু কিছুমান মেমৰি সঁচাকৈ বহুত ভাল লাগে, বহুত ভাল ভাল মানুহ সঁচাকৈ লগ পাওঁ। আৰু দেখা পাইছে নহয় হেয়াৰ ষ্টাইলটো যে কৰিলোঁ, এই হেয়াৰ ষ্টাইলটো কিন্তু কইনাই নিজে ডিমাণ্ড কৰিছিলে, গতিকে কইনাই কোৱা মতে হেয়াৰ ষ্টাইলটো কৰি দিলোঁ ধুনীয়াকৈ। আৰু তাইক বহুত বেছি ধুনীয়া লাগিছিলে, তাই দেখিবলৈও যথেষ্ট ধুনীয়া। আৰু কইনালৈ যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা থাকিলে। আৰু এয়া কমপ্লিট লুকছটো হৈ গ'ল, আৰু মই বাহিৰতে কেইকপিমান ফটো মাৰি ল'মগৈ। আৰু আপোনালোকে মেকআপ লুকছসমূহ কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব দেই। আৰু এইফালে কইনাই তামোল পাণৰ সৈতে গামোচা আৰু ৰুমাল আগবঢ়াইছে, এয়াই মৰম। আগদিনাখনিও তাই তামোল পাণৰ সৈতে গামোচা দিছিলে আৰু আজিও দিলে। কইনাই বাৰেপতি এটা কথাই কৈ আছিলে, কালি মেকআপটো বহুত ভাল লাগিলে আৰু আজি মেকআপটো বহুত ভাল লাগিছে বুলি কৈছিলে। দুইটা মেকআপ মিলি গ'ল বুলি কৈছিলে, আৰু মোৰ শুনি বহুত ভাল লাগিলে। আৰু এনেদৰে ক'লে কাম কৰাটো উৎসাহ পাওঁ নহয় জানো। আৰু এতিয়া ফটো কেইকপিমান মাৰি আছোঁ, একেবাৰে শেষত মই লগাই দিম, আপোনালোকে চাই জনাব কেনেকুৱা পালে। আৰু কইনাৰ ডিঙিত যে এয়া দেখা পাইছোঁ কোলাকে, এয়া কিন্তু চুলি হয়, তাই জন্মগত বুলি কৈছিলে, গতিকে অকণমান কোলা নিচিনা লাগিছে নহয় জানো, যিহেতু তাইৰ ডিঙিত চুলি অলপমান আছে সেইবাবে। আৰু আপোনালোকে চাই জনাবচোন লুকছটো কেনেকুৱা পালে। আজি ভিডিঅ'টো ইমানখিনিয়ে সামৰিছোঁ, পুনৰ এটি নতুন ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ বাই।